মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসম মন্ত্ৰীসভাৰ হাল সলনি হ'ব নেকি তাক লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতে আজি যোগা ডেৰ অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব শীঘ্ৰে নতুন মুখ দেখা পাব অসম মন্ত্ৰীসভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহৰ ভিতৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাই লব বিচাৰিছো সেই গুৰুত্বপূৰ্ণ খবৰটো যেহেতুকে জনাই আছো গুৰুত্বপূৰ্ণ খবৰটো অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব আগষ্ট মাহৰ অৰ্থাৎ 15 আগষ্টৰ ভিতৰত সম্প্ৰসাৰণ কৰা হ'ব অসম মন্ত্ৰীসভাৰ আৰু নতুন মুখৰ অৰ্থাৎ নতুন বিধায়কে মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে যেহেতুকে দুদিনৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ ৰদবদল হৈছিল দপ্তৰ হাল সলনি হৈছিল আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ যি দপ্তৰ আছিল বিভাগৰ যি দপ্তৰ আছিল সেই দপ্তৰ কোন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ লৈছিল আৰু তাৰ বিপৰীতে আবকাৰী পৰিবহণ বিভাগটো দায়িত্ব দিছিল কেশৱ মহন্তক ঠিক সেই সমান্তৰালকৈ অসম মন্ত্ৰীসভাৰ হাল সলনিৰ ইংগিতৰ লগে লগে যেন কিছু হলো হাল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এবাৰ অসম মন্ত্ৰীসভাত নতুনকৈ কেবাগৰাকীও বিধায়কে মন্ত্ৰী পোৱাৰ সম্ভাৱনা আছে সেই সকলৰ ভিতৰত আছে প্ৰথম দৌৰত আছে বিধায়ক অৰ্থাৎ উজনি অসমৰ যদি চোৱা যায় উজনি অসমৰ পৰা যদি চোৱা যায় তেতিয়া হলে যে বাগানিয়া বুলি কোৱা হৈছিল বা উজনি অসমৰ যি আহোম ফেক্টৰ আছিল সেই আহোম ফেক্টৰৰ প্ৰতি লক্ষ্য ৰাখি তাৰ মন্ত্ৰিত্ব পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ঠিক সেই সমান্তৰালকৈ নামনি অসমত যি ধৰণৰ বিজেপিৰ ফলাফল ভাল নাছিলে সেই ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ অগপৰ আন এজন বিধায়কক দায়িত্ব দিয়াৰ বা মন্ত্ৰী পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হ'ল অসম মন্ত্ৰীসভাৰ হাল সলনি কৰা হৈছে আৰু সেই হাল সলনি কৰা হ'ব 15 আগষ্টৰ ভিতৰত যেহেতুকে অসমৰ পৰা মন্ত্ৰী হৈ থকা কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য যেতিয়া সাংসদ হিচাপে নিৰ্বাচিত হ'ল তাৰ পাছতে সেই তেওঁৰ যি দায়িত্ব আছিল সেই দপ্তৰ কেশৱ মহন্তক দিয়া হৈছিল সংসদীয় পৰিক্ৰমা বিভাগৰ পৰা এখন জাননীৰ জৰিয়তে আৰু সেই জাননীৰ পাছত এবাৰ 15 আগষ্টৰ ভিতৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব বুলি মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো হিচাপত যেতিয়া হ'ব 15 আগষ্টৰ ঠিক আশে পাশে কিমানজনীয়া হ'ব জনীয়াটো 19 জনীয়া হ'ব লাগিব সংবিধান মতে তাতকৈতো আৰু বাঢ়িব নোৱাৰে গতিকে ইয়াৰ ভিতৰতে থ্যাংক ইউ হিচাপত যেতিয়া হ'ব 15 আগষ্টৰ ঠিক আশে পাশে কিমানজনীয়া হ'ব জনীয়াটো 19 জনীয়া হ'ব লাগিব সংবিধান মতে তাতকৈতো আৰু বাঢ়িব নোৱাৰে গতিকে ইয়াৰ ভিতৰতে থ্যাংক ইউ হিচাপত যেতিয়া হ'ব 15 আগষ্টৰ ঠিক আশে পাশে কিমানজনীয়া হ'ব জনীয়াটো 19 জনীয়া হ'ব লাগিব সংবিধান মতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173